আপুনি বাৰু কেতিয়াবা ভাবিছেনে কিয় কিছুমান মানুহ অতি সহজে দিনক দিনে ধনী হৈ গৈ থাকে আনহাতে আন কিছুমান মানুহ গোটেই জীৱন কষ্ট কৰিও সাধাৰণভাৱে জীৱন যাপন কৰিবলগীয়া হয়। দুয়োগৰাকী ব্যক্তিয়ে কিন্তু একেখন পৃথিৱীতে থাকে। দিনত দুয়োগৰাকী ব্যক্তিয়ে 24 ঘণ্টাকে সময় একেই পায়। তেনেহ'লে পাৰ্থক্য ক'ত? টকা, ভাগ্য নে অন্য কিবা? আচলতে পাৰ্থক্যটো আছে কেৱল এটা কথাত। সেয়া হ'ল তেওঁলোকৰ মাইণ্ডছেট, অৰ্থাৎ ৰিচ ভাৰ্চেছ প'ৰ মাইণ্ডছেট। আজি আমি ধনী মানুহৰ সেই 5টা গোপন মন্ত্ৰৰ বিষয়ে আলোচনা কৰিম, যি মন্ত্ৰ ব্যৱহাৰ কৰি তেওঁলোকে দিনক দিনে নিজৰ সম্পদ বৃদ্ধি কৰি গৈ থাকে। এই 5টা গুৰুত্বপূৰ্ণ পাৰ্থক্য জানিলে আপুনিও আপোনাৰ জীৱনৰ পথ নিশ্চয় সলনি কৰিব পাৰিব। আশা কৰোঁ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ধনী মানুহ আৰু সাধাৰণ মানুহৰ মাজৰ পাৰ্থক্য বুজাৰ আগতে আমি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কক উদাহৰণ হিচাপে ল'ব পাৰোঁ। ইলন মাস্কে চিন্তা কৰে যে সমস্যা কেনেকৈ সমাধান কৰিব পাৰি, আনহাতে সাধাৰণ মানুহে চিন্তা কৰে যে সমস্যাৰ পৰা নিজকে কিদৰে আঁতৰাই ৰাখিব পাৰি। ইলন মাস্কে যেতিয়া পে'পল বিক্ৰী কৰিছিল আৰু সেই টকাৰে স্পেচ এক্স আৰু টেছলাত সম্পূৰ্ণৰূপে ইনভেষ্ট কৰিছিল, তেতিয়া বেছিভাগ মানুহে ভাবিছিল যে ইলন মাস্ক এজন পাগল। কিন্তু ইলন মাস্কে ভাবিলে যে মানৱ জাতিৰ ভৱিষ্যত গঢ়িবই লাগিব। এইটোৱে হ'ল ধনী ব্যক্তিৰ চিন্তাধাৰাৰ মূল কথা। তেওঁলোকে ৰিস্ক লয় আৰু ভিজনত বিশ্বাস ৰাখে, যাৰ ফলত তেওঁলোকৰ সম্পত্তি দিনক দিনে বাঢ়ি গৈ থাকে। ধনী মানুহ আৰু সাধাৰণ মানুহৰ মাজৰ প্ৰথম পাৰ্থক্যটো হৈছে টকা আৰু উপাৰ্জনৰ ধাৰণা, অৰ্থাৎ কনচেপ্ট অফ মানি এণ্ড আৰ্নিং। সাধাৰণ মানুহে ভাবে যে টকা উপাৰ্জনৰ একমাত্ৰ উপায় হ'ল সময়ৰ বিনিময়ত কাম কৰা, অৰ্থাৎ যিমান সময় কাম কৰিব সিমানখিনি টকাই তেওঁ লাভ কৰিব। তেওঁলোকে সম্পূৰ্ণৰূপে দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ বিপৰীতে ধনী মানুহে ভাবে যে টকাই তেওঁলোকৰ বাবে কাম কৰিব। তেওঁলোকে কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ নকৰে, তেওঁলোকে ইনভেষ্টমেণ্ট কৰে, বিজনেছ কৰে আৰু পেছিভ ইনকামৰ বাবে কাম কৰে। তেওঁলোকৰ মতে কেৱল শৰীৰেই নহয়, টকাইহে টকা উপাৰ্জন কৰে। দ্বিতীয়টো পাৰ্থক্য হৈছে খৰচ আৰু সঞ্চয়ৰ ধাৰণা, অৰ্থাৎ স্পেণ্ডিং ভাৰ্চেছ ইনভেষ্টিং। সাধাৰণ মানুহে প্ৰথমে উপাৰ্জন কৰে, তাৰপিছত তেওঁলোকে খৰচ কৰে আৰু যিখিনি বাচি যায় সেয়া সঞ্চয় কৰে। তেওঁলোকে যিমান পাৰে সিমানে খৰচ কৰিবলৈ ভাল পায়। তেওঁলোকে দায়বদ্ধতা, অৰ্থাৎ লাইবিলিটিছ কিনে, যেনে EMIত গাড়ী, দামী মোবাইল ফোন, যাৰ মূল্য সময়ৰ লগে লগে কমি যায়। আনহাতে ধনী মানুহে প্ৰথমে উপাৰ্জন কৰে, তাৰপিছত তেওঁলোকে সেই উপাৰ্জন কৰা টকা ইনভেষ্ট কৰে আৰু তাৰ পৰা যি প্ৰফিট হয় তাৰ পৰাহে তেওঁলোকে খৰচ কৰে। তেওঁলোকে সম্পদ কিনে, অৰ্থাৎ এছেট কিনে, যেনে মাটি, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডৰ ইউনিটছ, যিবিলাকে তেওঁলোকক আৰু অধিক উপাৰ্জন কৰাত সহায় কৰে আৰু লাহে লাহে তেওঁলোকে নিজৰ সম্পত্তি বঢ়াবলৈ সক্ষম হয়। তেওঁলোকৰ বাবে প্ৰতিটো টকা একোটা বীজ, যি ডাঙৰ গছ হ'ব পাৰে। তৃতীয়টো পাৰ্থক্য হৈছে ৰিস্ক লোৱাৰ মানসিকতা, অৰ্থাৎ ৰিস্ক টেকিং মেণ্টেলিটি। সাধাৰণ মানুহে ৰিস্ক ল'বলৈ ভয় কৰে। সাধাৰণ মানুহৰ বাবে স্থিৰতা, অৰ্থাৎ ষ্টেবিলিটি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। তেওঁলোকে ভুল হোৱাৰ ভয়ত কোনো নতুন সুযোগ ল'বলৈ সাহস নকৰে, যাৰ ফলত তেওঁলোক য'ত আছিল তাতেই থাকি যায়। আনহাতে ধনী মানুহে জানে যে ৰিস্ক অবিহনে কোনো ডাঙৰ লাভ সম্ভৱ নহয়, কিন্তু তেওঁলোকে অন্ধভাৱে ৰিস্ক নলয়, বৰঞ্চ তেওঁলোকে গণনা কৰি ৰিস্ক লয়, অৰ্থাৎ কেলকুলেটেড ৰিস্ক লয়। তেওঁলোকে প্ৰত্যাহ্বানবোৰক সমস্যা হিচাপে নহয়, নতুন সুযোগ হিচাপে চায়। চতুৰ্থটো পাৰ্থক্য হৈছে শিকা আৰু বিকাশৰ ধাৰণা, অৰ্থাৎ লাৰ্ণিং এণ্ড গ্ৰ'থ। সাধাৰণ মানুহে ভাবে যে ইতিমধ্যে তেওঁলোকে স্কুল বা কলেজত যিবোৰ শিকিলে, যিবোৰ জানি আহিল, সেইখিনিয়ে তেওঁলোকৰ বাবে যথেষ্ট। তেওঁলোকে যি কাম কৰি আছে সেই কামৰ মাজত আৰু নতুন কথা শিকাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, যাৰ ফলত তেওঁলোকে যিখিনি জানিছিল সেইখিনি জনাতেই থাকে আৰু তেওঁলোকৰ যিটো অৱস্থা আছিল সেই অৱস্থাতে তেওঁলোক ৰৈ যায়। আনহাতে ধনী মানুহবিলাকে বিশ্বাস কৰে যে শিক্ষাৰ কেতিয়াও শেষ নাই। তেওঁলোকে সদায় নতুন নতুন কৌশল, মাৰ্কেট আৰু ইনভেষ্টমেণ্টৰ বিষয়ে শিকি থাকে। তেওঁলোকে জানে যে নিজৰ জ্ঞানৰ ওপৰত ইনভেষ্টমেণ্ট কৰাটো আটাইতকৈ বেছি লাভজনক ইনভেষ্টমেণ্ট, কাৰণ তেওঁলোকে এইটো কথা বুজে যে ইনফৰমেশ্যন ইজ ৱেল্থ। তেওঁলোকে নিজৰ মানসিকতা বিকাশৰ বাবে ইনভেষ্টমেণ্ট কৰে, তেওঁলোকে সময় দিয়ে, যাৰ ফলত তেওঁলোকে নতুন নতুন ধাৰণা সৃষ্টি কৰিব পাৰে আৰু তেওঁলোকে নতুন কথা শিকি নিজৰ টকা সঠিক ঠাইত ইনভেষ্ট কৰি লাহে লাহে তেওঁলোকৰ সম্পত্তি আৰু বঢ়াবলৈ সক্ষম হয়। আৰু পঞ্চমটো পাৰ্থক্য হৈছে আনৰ সফলতাৰ প্ৰতি ধাৰণা, অৰ্থাৎ ভিউ অন আদাৰ্ছ ছাকচেছ। সাধাৰণ মানুহে আনৰ সফলতা দেখিলে ঈৰ্ষা কৰে বা সমালোচনা কৰে। তেওঁলোকে ভাবে যে সফলতা কেৱল ভাগ্য বা অসৎ উপায়ৰ ফল। তেওঁলোকে কেতিয়াও এইটো জানিবলৈ চেষ্টা নকৰে যে এই ব্যক্তিগৰাকী কিদৰে সফল হ'ল,
সফল হোৱাৰ আঁৰৰ কাহিনীটো তেওঁলোকে জানিব নিবিচাৰি তেওঁলোকে সমালোচনা কৰে বা তেওঁলোকে ঈৰ্ষা কৰে। আনহাতে ধনী মানুহে আনৰ সফলতা চেলিব্ৰেট কৰে, অৰ্থাৎ উদযাপন কৰে। তেওঁলোকে সফল লোকসকলৰ পৰা শিকে, তেওঁলোকক নিজৰ অনুপ্ৰেৰণাৰ উৎস বুলি গণ্য কৰে। তেওঁলোকে ভাবে যে যদি আন কোনোবাই পাৰিছে তেন্তে তেওঁলোকে কিয় নোৱাৰিব। এই ধৰণৰ পজিটিভ ধাৰণা লৈ তেওঁলোকে জীৱনত আগবাঢ়ে, যাৰ ফলত তেওঁলোক ধনী হৈ গৈ থাকে। এটা কথা মনত ৰাখিব, ধনী হোৱাৰ বাবে বেংক বেলেঞ্চ নহয়, আপোনাৰ চিন্তাধাৰা অৰ্থাৎ মাইণ্ডছেট সলনি কৰাৰ প্ৰয়োজন। টকাৰ বাবে কাম কৰাৰ পৰিৱৰ্তে টকাক আপোনাৰ বাবে কাম কৰিবলৈ শিকাওক। খৰচ কৰাৰ পৰিৱৰ্তে ইনভেষ্ট কৰিবলৈ শিকক আৰু ৰিস্ক ল'বলৈ ভয় নকৰিব। আপোনাৰ চিন্তা সলনি কৰক, চাব আপোনাৰ জীৱনো সলনি হৈ যাব। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ফিনেন্সিয়েল ভিডিঅ' পোৱাৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনাৰ মনত কিবা প্ৰশ্ন থাকে অনুগ্ৰহ কৰি আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাই আজিৰ বাবে বিদায় মাগিছোঁ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত।